সমূহ শ্ৰোতাবন্ধুলৈ প্ৰীতি সম্ভাষণ জনাই মই আৰম্ভ কৰিব ওলাইছোঁ আজিৰ গল্পপাঠ অনুষ্ঠান। গল্পটোৰ নাম হৈছে যন্ত্ৰবধ। লিখিছে জুনু মহন্ত। এয়া যন্ত্ৰবধ। গাটো ধুই উঠি তুলসীজোপাৰ গুৰিত পানী দিয়াটো হাৰদী শইকীয়াৰ বহুদিনীয়া অভ্যাস। পিছে কলকাতাৰ এই ফ্লেটলৈ অহাৰ পিছত তেওঁৰ সেই অভ্যাসটো বাদেই দিব লগা হৈছে। আচলতে ঘৰখন এৰি ইয়ালৈ আহিবলৈ তেওঁৰ অকণো মন নাছিল, কিন্তু দেউতাক ঢুকোৱাৰ পিছত তেওঁ প্ৰকাণ্ড ঘৰখনত অকলে অকলে থকাটো মলয়ে পচন্দ নকৰিলে। কেতিয়াবা শইকীয়ানীৰ মনটো পুত্ৰৰ প্ৰতি স্নেহ আৰু গৰ্বত উতলি উঠে। সঁচাকৈ তাৰ নিচিনা ল'ৰা পোৱাটো যিকোনো মাতৃৰে গৌৰৱৰ কথা। মলয়ৰ কথা ৰাখিবলৈ কি হওক বা নাতি নাতিনীৰে ভৰা ঘৰখনৰ আশাতেই হওক, শইকীয়ানীয়ে অৱশেষত আহি কলিকতাত ভৰি দিলেহি। যথেষ্ট চেষ্টা কৰিছে তেওঁ। কলিকতাৰ ব্যস্ত জীৱনৰ লগত তেওঁ সহজ সৰল নিৰুদ্দেশ জীৱন যাত্ৰা মিলাবলৈ যথেষ্ট কষ্ট কৰিব লগা হৈছে। পুত্ৰ বোৱাৰী দুয়ো বেলেগে বেলেগে সময়ত চাকৰিলৈ ওলাই যায়। প্ৰাইভেট কোম্পানীৰ চাকৰি, ব্যস্ততাও বেছি। মলয়ৰ যদি ৰাতিপুৱা ডিউটি, বোৱাৰী লনিৰ ডিউটি ৰাতি। সপ্তাহৰ ভিতৰত কাটচিতহে এদিন দুদিন দুয়ো লগ পায়। আচৰিত লাগে তেওঁ। একেলগে সকলোৱে ভাত এসাঁজ খোৱাটোহে আচৰিত কথা হৈ পৰে। তেওঁ খাব বুলি মলয়ে মাছ মাংসৰে ফ্ৰিজ ভৰাই থৈছে। পিছে সেইবোৰ বন্ধ কৰা মানুহৰে ভোজ হয়। এনেকৈনো সংসাৰ চলেনে? শইকীয়ানে মনে মনে ভাবে। অনাভ্যস্ত চকুৱে এইবোৰ সহ্য কৰিবলৈ টান পায়। কিমান যে আশা আছিল, তেওঁৰ ল'ৰালৈ বোৱাৰী আনিব, নাতিৰ নাতিনীৰে ঘৰখন ভৰি পৰিব, সাধু ক'বলৈ তেওঁৰ ওচৰত সিহঁতে জেও ধৰিব। পিছে তেওঁৰ সেই মধ্যবিত্তীয় সপোনটো লহপহকৈ বাঢ়ি আহোঁতেই গুৰিতে কোনোবাই কাটি পেলালে। লনি ছোৱালীজনী সাংঘাতিক ধৰণে কেৰিয়াৰ কনচিয়াছ। পাৰিবাৰিক জীৱনতকৈ তাইৰ বাবে প্ৰফেশ্যনেল লাইফৰ গুৰুত্ব অধিক। কথাবোৰ আগতে শইকীয়ানীয়ে দকৈ ভবা নাছিল। কেৱল চাকৰি কৰা স্মাৰ্ট ধুনীয়া বোৱাৰী পাইছোঁ বুলি গোপতে অফন্দি আছিল। সেইদিনাহে তেওঁ কথাবোৰ নতুনকৈ উপলব্ধি কৰিলে। কওঁ বুলি বহুদিনৰ পৰা ভাবি থকা কথা আষাৰ তেওঁ মলয়ক সুধি দিলে। মলয়ে কেৱল ক'লে, মা, লনিক সুধিবাচোন, মইনো কি ক'ম। লনিক চেক বুজি সুধিলত তাই যিবোৰহে কথা ক'লে, শইকীয়ানী তাতেই থৰ লাগিল। তেওঁনো কি বেয়া কথা আষাৰ, নুসুধিব লগা কথা আষাৰ সুধিছিল যে তেওঁক আচৰিত কৰি লনিয়ে ক'বলগীয়া হৈছে। সেইবোৰ অদৰকাৰী কথা ভাবিবৰ কাৰণে সিহঁতৰ সময় নাই। ল'ৰা বা ছোৱালীৰ বাবে তাই নিজৰ কেৰিয়াৰ, নিজৰ প্ৰফেশ্যনত হেম্পাৰ হ'বলৈ দিব নোৱাৰে। নতুন প্ৰজন্মৰ লগত তেওঁলোকৰ মানসিকতাৰ ইমান পাৰ্থক্যনে? সিদিনালৈকে দেখোন তেওঁলোকৰ দিনতো চাকৰি কৰা মহিলা আছিল। কতা তেতিয়াতো কাৰো মানসিকতা এনেকুৱা নাছিল। তেওঁৰ মনে কয়, লনি আৰু মলয়ৰ সম্পৰ্কত ক'ৰবাত ছন্দপতন ঘটিছে। সিহঁতৰ সম্পৰ্কত যে কোনো উত্তাপ নাই, মাদকতা নাই, সেয়া আনকি শইকীয়ানীৰ চকুতো পৰিছে। একেখন চাদৰ তলত থাকিও যেন দুয়ো দুটা নিৰ্জন দ্বীপ। মলয়ে প্ৰায়ে কাতৰ হৈ লনিৰ সংগ কামনা কৰে আৰু লনিয়ে নিষ্ঠুৰভাৱে তাক উপেক্ষা কৰি গুচি যায়। অথচ এনে হোৱাৰতো কোনো কথা নাছিল। মলয় লনিৰ দৰে তেওঁলোকৰোতো ঘৰৰ পৰা ঠিক ঠাক কৰাই বিয়া কৰাই দিছিল। অথচ কিমান আন্তৰিকতাৰে, কিমান আস্থা আৰু বিশ্বাসেৰে দুয়োকে আদৰি লৈছিল। নিজৰ ভাল লগা বেয়া লগাবোৰ পাহৰি ইজনে আনজনৰ ৰুচিৰ লগত নিজকে মিলাই দিছিল। সেই সময়ত তেওঁলোকৰ বুকুত কেৱল প্ৰেমে ঘৰ বান্ধিছিল। সেই যে তেতিয়া আৰম্ভ হ'ল, তাৰ পিছত তেওঁৰ বুকুজুৰি সেই নৈখন বৈয়ে আছে। এতিয়াও শইকীয়ানীয়ে দীঘল উশাহ ল'লে, উশাহত তৰুৱা কোদমৰ গোন্ধ ভাহি আহে। দীঘল দীঘল খোজেৰে মানুহজন আহি তেওঁৰ সন্মুখত থিয় দি হাতখন আগবঢ়াই দিয়ে। মই সুধিলোঁ, মন্দিৰৰ বাটকেনি, তুমি আগবঢ়াই দিলা চকুলৰে সেমেকা হাতখনি। হিৰুদাৰ কবিতা এটাই মানুহগৰাকীৰ বুকুত খুন্দিয়া খুন্দি কৰিবলৈ ধৰিলে। মলয়লতে বেয়া লাগে। ইমান বিষণ্ণ, ইমান কঠিন হৈ পৰিছে সি দিনে দিনে। প্ৰেমেইতো জীৱনৰ মূল চালিকা শক্তি। প্ৰেমহীনতাত ভুগিছে সি। উগ্ৰ পাৰফিউমৰ গোন্ধটোৱে হঠাৎ তৰুৱা কদমৰ কোমল সুবাস নাইকিয়া কৰি পেলালে। এইমাত্ৰ লনি ওলাই গৈছে, অথচ ড্ৰয়িং ৰুমত বহি থকা শইকীয়ানীক মাত লগোৱাৰ প্ৰয়োজন অনুভৱেই নকৰিলে।
তেওঁ এনেই এবাৰ কথাটো চকু ফুৰালে। কিমান টকা খৰচ কৰি ইণ্টেৰিয়ৰ ডেকৰেটৰ আনি মলয়ে ঘৰখন সজাইছে, অথচ কি লাভ? তাৰ ঘৰখনটো চুইট হোম নহয়, কেৱল ইটা বালি চিমেণ্টৰ হাউচ। বেৰত এহাল চাকৈ চকুৱাৰ ফটো। আগতে মলয়ৰ ফটোগ্ৰাফীত সাংঘাতিক চখ আছিল। সি তোলা ফটো প্ৰায়ে সি মাকক ফটোখন দেখুৱাই কৈছিল, মা, ইহঁতৰ বিশেষত্ব কি জানানে? ফাইডেলিটি। কিন্তু আজি ধন সৰ্বস্ব পৃথিৱীত আছেনে এনে বিশ্বস্ততা, পৰস্পৰৰ প্ৰতি আকুলতা? সকলোৰে হৃদয়ত কেৱল প্ৰবঞ্চনাৰ বীজ। মামী ভালে আছেনে? পিংকীৰ মাতত শইকীয়ানী উচপ খাই উঠিল। পিংকী যাদৱপুৰ ইউনিভাৰ্চিটিৰ মাছ কমিউনিকেশ্যনৰ ছাত্ৰী। তেওঁলোকৰ লগত পিংকীহঁতৰ সম্পৰ্ক খুব ঘৰুৱা। ইয়ালৈ অহা এবছৰমান হৈছে, হোষ্টেলত থাকে। পিংকী, শইকীয়ানীয়ে উচ্ছ্বাসত তাইক সাৱটি ধৰিলে। ঘৰ কেনেকৈ চিনি পালি? মলয়দাৰ পৰা ফোনত সুধি ল'লোঁ। অলপ সময় খবৰ বাতৰি আদান প্ৰদান হোৱাৰ পাছত তাই ইফালে সিফালে চাই সুধিলে, বৌ নাই নেকি? মই তেওঁক লগ পাম বুলিহে আজি দেওবাৰে আহিছিলোঁ। মই দেখাই নাই নহয় বৌ। বৌয়েৰক দেখা পাবলৈ ভাগ্য লাগিব, খুবেই ব্যস্ততা। ঘৰত তেনেকৈ নাথাকেই। ৰবি, মন বেয়া কৰিব নালাগে, মই ফটো দেখুৱাম। তাৰ আগতে চাহ খাই ল। পিংকীয়ে চাহ খাই খাই এলবামৰ পাত লুটিয়াবলৈ লাগিল। বিয়াৰ ফটোবোৰ আছে নেকি? মই বিয়াতো থাকিবলৈ নাপালোঁ। চব তাতেই আছে, এফালৰ পৰা চাই যা। মামী, এয়া কোন? এখন ফটো দেখি তাই ৰৈ গ'ল। পিংকীৰ মাতটো অস্বাভাৱিকভাৱে ডাঙৰ। কিয়, আমাৰ লনি আকৌ বৌয়েৰ? পিংকীৰ চকুত অবিশ্বাসৰ চাৱনি। কি হ'ল তেনেকৈ চালি যে? কিবা হ'ল নেকি? নাই নাই মামী, একো হোৱা নাই। এয়া কোন বাৰু? পিংকীয়ে বেলেগ এখন ফটো দেখুৱাই সুধিলে যদিও তাই কিবা এটা কথা লুকুৱাবলৈ চেষ্টা কৰা যেন লাগিল। দুপৰীয়া ভাত খোৱাৰ পৰলৈকে তাই উচপিচাই থাকিল। সাদৰীয়ে ৰ'ব নোৱাৰি তাইক শেষত সুধি দিলে, পিংকী, লনিৰ ফটোখন দেখি তই ইমান আচৰিত হলি যে, ক'ৰবাত তাইক দেখিছ নেকি? মামী, কওঁ নকওঁকৈ তাইক ক'লে, বেয়া নাপাব, কথা এটা কওঁ। লনি ৰাজখোৱাক আমি প্ৰায় জাৰ্নেলিষ্ট অমৰ ত্ৰিপাঠীৰ লগত দেখোঁ। অসমীয়া ছোৱালী বুলি আমাৰ অসমীয়া ল'ৰা ছোৱালীবোৰৰ চকুত পৰে। আমাৰ লগৰবোৰে, ইনফেক্ট ময়ো তেওঁক মিছেছ ত্ৰিপাঠী বুলি ভাবিছিলোঁ। শ্বপিং মল, চিনেমা হল, ৰেষ্টুৰাঁ বহুততে দুয়োকে লগৰ বহুতেই দেখি থাকে। সেইদিনাও মই আৰু ৰুবিয়ে চাউথ চিটি মলত দেখিছোঁ। তাইহে মোক ক'লে, সৌজে কাপোৰটো দেখিছ, হাজবেণ্ড ৱাইফ নহয় জান? লেডিগৰাকীৰ হাজবেণ্ড চাম শইকীয়া, বিৰাট হেণ্ডচাম। মই দেখিছোঁ। MNC এটাত কাম কৰে। কি দেখি যে তেওঁ এই জাৰ্নেলিষ্টৰ লগত ঘূৰি ফুৰে। মানুহে কয় দুয়ো লিভ টুগেডাৰ কৰি আছে। আমাৰ লগত টিনাও আছিল, ইয়াৰে লোকেল। তাই ক'লে, চ' হোৱাট, ইটছ নেচাৰেল নাও এ ডেজ। পিছে সেই জেণ্টেলমেনজনলৈ মোৰ পুতু উপজে। কিন্তু সেই ছোৱালীজনী মলয়দাৰ বৌ বুলি জানি আজি মই দুখ পাইছোঁ মামী। মলয়দাৰ ভাগ্যতনো এনে এজনী ছোৱালীহে আছিল নে? শইকীয়ানীৰ মূৰত যেন বজ্ৰপাতহে পৰিল। লনিৰ ইমান অধপতন। তেওঁ নিজৰ কাণকে বিশ্বাস কৰিব নোৱাৰা অৱস্থা। মলয়ক ক'বনে লুকুৱাব? কি কৰিব তেওঁ? মাক হোৱাৰো যে ইমান যন্ত্ৰণা। ল'ৰাটোৰ দুখ কষ্টটো তেওঁ চাই থাকিব নোৱাৰে। আন দিনাতকৈ অলপ পলমকৈ লনি ঘৰ সোমাইছেহি। মলয় এইকেইদিন নাই। কোম্পানীৰ কামত সি বাহিৰলৈ যাব লগা হয়। শইকীয়ানীৰ আগেদি লনি সোমাই যাব খোজোতে তেওঁ মাত দিলে, লনি, ৰবা, মোৰ অলপ কথা আছে। ভ্ৰু কচাই লনি ৰৈ গ'ল। এইবোৰ কি শুনিছোঁ মই? তুমি কাৰ লগত ঘূৰি থাকা? মলয়ে এইবোৰ কথা গম পালে কি হ'ব তুমি জানানে? শইকীয়ানীয়ে সোধা কথাষাৰৰ উত্তৰত লনি গৰ্জি উঠিল। তাতে কি হ'ল? মলয় কোন, যাক মই কেয়াৰ কৰিব লাগে? মই মলয়ক ভাল নাপাওঁ। আৰু মা, জানি থওক, মই ত্ৰিপাঠীকো ভাল নাপাওঁ। কিন্তু ত্ৰিপাঠীৰ লগত থাকিলে মোৰ লাভ হয়। মোৰ কেৰিয়াৰ, মোৰ প্ৰমোশ্যন, এইবোৰহে মোৰ বাবে বেছি জৰুৰী। কাৰোবাক ভাল পোৱা, কাৰোবাৰ ইচ্ছা অনিচ্ছাৰ লগত নিজকে মিলাই দিয়া, সেইবোৰ মধ্যযুগীয় ধাৰণাক মই বিশ্বাস নকৰোঁ।
আমি কোনো সম্পৰ্ককে চিৰিয়াছলি নাচাওঁ অন্ততঃ হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপটো যে মই একো চিৰিয়াছনেছ বিচাৰি নাপাওঁ অকণমান কাৰোবাৰ লগত ওলাই যোৱা সময় কটোৱা বায়'লজিকেল নিডবোৰ কোনেও আগ্ৰহ কৰিব নোৱাৰে মলৈও ইমান বাহিৰত ঘূৰি থাকে তেওঁ হয়তো কোনোবালনি সংগ দিছে এতিয়া আৰু গোটেই জীৱন কাৰোবাক একান্ত অনুগত হৈ থকা এজনকে গোটেই জীৱন ভাল পাই থকা কনচেপ্টবোৰ আওপুৰণি হৈ গ'ল শইকীয়ানীয়ে থৰ লাগিল ইমান স্পষ্টভাৱে দ্বিধাহীনভাৱে লনিয়ে কথাখিনি কৈ গ'ল তেওঁৰ সন্মুখত পৃথিৱীখন চক্ৰকাৰে ঘূৰিছে প্ৰেমহীন এই ঘৰখনৰ পৰা তেওঁ ওলাই যাব লাহে লাহে এটা পলুৱে তেওঁৰ চাৰিওফালে বাঁহ এটা সাজি দিছে গল্পটো শুনি আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আকৌ এনেকুৱা নপুৰণি গল্প শুনিবলৈ জীৱন মধুৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ